Two electric heaters have power rating P1 and P2. দুটা হিটাৰৰ কথা কোৱা হৈছে ইলেক্ট্ৰিক হিটাৰ তাহাতৰ পাৱাৰ হৈছে P1 and P2 যিকোনো ইলেক্ট্ৰিক্যাল ডিভাইসত কি থাকিব পাৱাৰ থাকিব at voltage V voltageত আছে they are connected in series to a DC source of voltage V তাৰ মানে কথাটো বুজা যে দুটা যেতিয়া আমাক যিকোনো ডিভাইস কব আমি তাত সদায় ৰেজিস্ট্যান্সটো দেখাম লোডটো দেখাম মানে আমি ঘৰত কোন লোড বহাইছো যেতিয়া আমি একেলগে ধেৰ বস্তু চলাও সো প্ৰতিটোৰ এটা লোড থাকে তাৰ মানে লোড মানে হে ৰেজিস্ট্যান্স সো এটো হৈছে যেনিবা P1 পাৱাৰৰ যেটো হিটাৰ এটো হৈছে P2 পাৱাৰৰ যেটো হিটাৰ আৰু তাহাতক মই সিৰিজত কানেক্ট কৰিছো কানেক্টেড ইন সিৰিজ টু এ DC সোর্স অফ ভোল্টেজ V এটো হৈছে V ভোল্টেজৰ এটা কি হয় সেল বা ব্যাটাৰি এটা মই যেতিয়া ইয়াৰ লগত কানেক্ট কৰি দিম প্ৰথম কথা ইয়াৰ পৰা কারেন্ট ফ্লো হ'ব কারেন্ট যেতিয়া ফ্লো হ'ব ইয়াৰ মাজেদি যাব I কারেন্ট ফ্লো হ'ল সেম কারেন্ট ইয়াৰ মাজেদিও ফ্লো হ'ব ইয়াৰ এটা ৰেজিস্ট্যান্স আছে যেটো হৈছে R1 ইয়াৰ এটা ৰেজিস্ট্যান্স আছে যেটো হৈছে R2 এটা মোক খুদিছে যে find the power consumed by the combination কি কম্বিনেশন এটো সিরিজ তাত টোটাল পাৱাৰ কিমান কনজিউম হ'ব ইকুইভ্যালেন্ট পাৱাৰটো তাৰ মানে সো আমি এটা বস্তু জানো যে পাৱাৰ মানে হৈছে আমি এটা বস্তু জানো কি জানো যে পাৱাৰ মানে হৈছে I into V কারেন্ট আৰু ভোল্টেজৰ প্ৰডাক্ট আকৌ আমি এটা বস্তু জানো যে V is equals to IR ohms law তেতিয়া হলে I কিমান হ'ব স্যাৰ V by R এটো ডাইৰেক্টলি লিখিব পাৰা I ঠাইত যদি আমি V by R বহাই দিম তেতিয়া এক্সপ্ৰেছনটো হৈ যাব V square by R আমি এই এক্সপ্ৰেছনটো ইউজ কৰিম সো পাৱাৰ মানে হ'ব এটা ডাইৰেক্টলি কি বুলি লিখিম V square by R এটা সো এই যেটো পাৱাৰ লিখিছো ইকুইভ্যালেন্ট পাৱাৰ এই দুইটা মিলি যদি টোটাল যেটো পাৱাৰ হ'ব সো দুইটা মিলি যদি টোটাল কিমান ভোল্টেজ পাই আছে V কোনোবাই ভাবিব পাৰে যে স্যাৰ ইয়াত V1 হ'ব ইয়াত V2 হ'ব ভোল্টেজ মই ডাইৰেক্ট V বুলি লিখিছো কমন ভোল্টেজটো স্যাৰ প্যাৰেলালতে পায় তাৰ মানে মই টোটাল ভোল্টেজ লিখিছো V1 + V2 হলে কি হয় V হয় টোটাল ভোল্টেজ এফালে কি লিখিছিলা টোটাল পাৱাৰ মানে টোটাল ভোল্টেজৰ স্কয়াৰ ডিভাইডেড বাই টোটাল ৰেজিস্ট্যান্স এটা সিরিজৰ ক্ষেত্ৰত টোটাল ৰেজিস্ট্যান্স কিমান হ'ব বলে R1 + R2 হ'ব সিম্পল তো ইয়াৰ ক্ষেত্ৰত যদি তুমি কি লিখা তুমি যদি এক উল্টাই দিয়া হা তুমি 1/p যদি কৰি দিয়া এটো কিমান হৈ যাব সোৱাচোন R1 + R2 ডিভাইডেড বাই V স্কয়াৰ বুলি লিখিব পাৰা তাৰ পিছত তুমি ইয়াক যদি ব্ৰেক কৰা বেলেগকে সোৱা মই এফালে কৰি দিছো সোৱা 1/p আছে তুমি যদি ইয়াক ব্ৰেক কৰিলে কি হ'ব R1/v R1/v স্কয়াৰ প্লাস R2/v স্কয়াৰ কিমান হ'ব R2/v স্কয়াৰ তুমি যদি জানা v স্কয়াৰ বাই R মানে p তেতিয়া হলে R/v স্কয়াৰ মানে কি হ'ব 1/p সো R1/v স্কয়াৰ মানে কিমান হ'ব স্যাৰ 1/p1 আৰু এটো কিমান হ'ব 1/p2 yes তো তুমি পাই গলা কি 1/p মানে ইমান তোমাক সুধা নাই 1/p মানে কিমান তোমাক সুধিছে যে এই কম্বিনেশনটোৰ টোটাল যেটো পাৱাৰ হ'ব p কিমান হ'ব তুমি উলিবা ইন সিরিজ তাৰ পিছত প্যাৰেলেলত সুধি আছে বাৰু সো এতিয়া তুমি এটো উলিয়াবলৈ যাওতে নেক্সট স্টেপটোত কি কৰিবা তুমি প্ৰথমতে ইয়াৰ কামটো ফিনিশ কৰিবা এলসিএম লোৱা ইয়াত আহিব p1 p2 ওপৰত আহিব p2 + p1 নাহিব নাই বাৰু তাৰ পিছত যদি তুমি উল্টাই দিয়া তেতিয়া হলে উল্টাই যদি দিয়া কি হৈ যাব 1/p ঠাইত p আহি যাব আনসাৰ হল p1 p2 ডিভাইডেড বাই p1 + p2 খতম এটো আনসাৰ প্ৰথম পাৰ্টৰ বাবে এটো আনসাৰ 1 + 1 পিছৰটোত আছে কি বুলি টোটাল 2 মাৰ্কস আছে পিছৰটোত আমাক কি বুলি কোৱা হৈছে যে will they consume the same power if connected in parallel across the same source he same source to jodi ma parallel connection banai do tete hale same power consume koribo niki so jodi ma parallelly logai do eto ami ketia palo jetia seriesot logam ha seriesot logaote ami kiman paluge seriesot logaote ami paluge je p is equals to p1 p2 divided by p1 + p2 eto expression pab jodi ami parallel connection koru তেতিয়া হলে আমাৰ ডায়াগ্ৰামটোত অকনমান ডিফাৰেন্স আহিব কি ডিফাৰেন্স আহিব যে ইয়াতে এটো এটা লাগি গল লোড তাহাতি আছে কেনেকে প্যাৰেলেলি আছে সো প্যাৰেলেলি আছে মিন্স ধৰিলোৱা ইয়াৰ ৰেজিস্ট্যান্স R1 ইয়াৰ ৰেজিস্ট্যান্স R2 ইয়াৰ যেটো পাৱাৰ আছিল হেতু ধৰিলোৱা P1 ইয়াৰ পাৱাৰ আছিল P2 হয়নে এটা আমি টোটাল পাৱাৰটো যেতিয়া আমি উলিয়াবলৈ যাম আমি হে ফৰ্মুলাটো হেল্প লম যে পাৱাৰ ইজ ইকুৱেলস টু v স্কয়াৰ বাই R total power is equals to kiman total voltage divided by total voltage or square divided by total resistance jodi tumi parallel combination ot loa jana sage ami ki likhim 1/r1 acha etu moi keneke likhim sai lo etu moi eneke likhim v square into 1/r boli likhim etu total resistance equivalent so equivalent resistance 1/r thet moi ki likhu sir 1/r1 plus 1/r2
হয় নে নহয় এইটো ডাইৰেক্ট 1/r নিচিনা হৈ আছে আমি সুবিধাটো লৈ ললো তাৰ পিছত v স্কয়াৰটো বেলেগ বেলেগকে মাল্টিপ্লাই কৰিলো v স্কয়াৰ বাই r1 প্লাস v স্কয়াৰ বাই r2 তো যদি তুমি v স্কয়াৰ বাই r মানে p লিখিছা v স্কয়াৰ বাই r1 স্যাৰ p1 লিখিম আৰু এটো কি লিখিম p2 লিখিম বস হৈ গল সো সেম হৈ জানো নহয় যদি তুমি সিরিজত কানেক্ট কৰা এটো পাবা যদি প্যাৰালেলত কানেক্ট কৰা তেতিয়া হলে পাৱাৰ গিটা সিম্পলি প্লাস হৈ যাব হলে এটা ফৰ্মুলা নিচিনাকৈ আমি পাই যোৱাৰ নিচিনা হল নেক্সট কোৱেশ্চন এটা